অসমত মিয়াবিলাক কংগ্ৰেছক ভোট দিবলৈ ৰেডি হৈ আছে। হয়তো এইসকলৰ ককাই ভাই নহয় জানো? ককাই ভাই, মই অসমৰ জনসাধাৰণক, খিলঞ্জীয়া জনসাধাৰণক মই অনুৰোধ কৰিছোঁ, আপোনালোকে এবাৰ ভালদৰে চিন্তা কৰি ল'ব। আপোনালোকে এতিয়া এই ভিডিঅ'টো চালেই কংগ্ৰেছ মানে মিয়া, মিয়া মানে কংগ্ৰেছ। আপোনালোকে কংগ্ৰেছত যদি কেনেবাকৈ ভোট দিয়ে, আপুনি এইটো বুজি ল'ব যে এই ভোট মিয়াৰ ওচৰলৈ গৈছে। মিয়াৰ শক্তি আপোনালোকে বঢ়াই থাকিব। কংগ্ৰেছক ভোট দিয়া মানে মিয়াৰ শক্তি আৰু বাহু এনেকৈ বাঢ়ি যাব। সদায় সিহঁতি বাঢ়ি গৈ থাকিব। কংগ্ৰেছে ইয়াত সদায় সাৰ পানী যোগাই থাকিব। বন্ধুসকল, ভালদৰে চিন্তা কৰিব দেই, ভালদৰে চিন্তা কৰিব। এই কংগ্ৰেছক পুনৰবাৰ কৈছোঁ, এই কংগ্ৰেছক ভোট দিয়াৰ মানে এই মিয়াসকলক ভোট দিয়া আৰু ইহঁতৰ বাহু সদায় শক্তিশালী কৰা আৰু অসমত আৰু ভালদৰে খোপনি পোতা। অসমত এই কংগ্ৰেছে শাসনত আহিলে আৰু বাংলাদেশী মিয়া বহুত যে আনিব, ইয়াতে মানে এই উক্তিটো গম পাইছে নাই? সেইকাৰণে মই কৈছোঁ, কংগ্ৰেছ মানে মিয়া, মিয়া মানে কংগ্ৰেছ।